সমগ্ৰ দেশজুৰি অতি উলহ মালহেৰে গণৰাজ্য দিৱস উদযাপন কৰাৰ সমান্তৰালকৈ বকুৰ গান্ধী মৈদামতো বকুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত অতি উলহ মালহেৰে গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। অনুষ্ঠানত বকুৰ ৰাজচক্ৰ বিষয়া দিবক বৰদলৈ শ্বহীদ তৰ্পণ কৰি পতাকা উত্তোলন কৰে। পতাকা উত্তোলন কৰাৰ পাছতে অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ধৰণৰ উন্নয়নমূলক ভাষণ প্ৰদান কৰাৰ পাছতে আৰম্ভ হয় পেৰেড গ্ৰাউণ্ডৰ কাৰ্যসূচী। ইয়াৰ উপৰিও গণৰাজ্য দিৱস উপলক্ষে দেশপ্ৰেমমূলক গীতৰ অনুষ্ঠানৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এইটো সন্মান দিছে কাৰণ তেখেতৰ ওচৰত মই চিৰকৃতজ্ঞ। আনফালে যিটো পৰিৱেশত আজি গণতন্ত্ৰ দিৱস পালন হৈছে সেইটো মই আগতে কেতিয়াও পোৱা নাছিলোঁ। আগতে মই প্ৰায় উপস্থিত থাকিলে হয়তো কিবা অসুবিধাত কোনো কথা নাথাকোঁ, কিন্তু আজিৰ এই পৰিৱেশটো মই কেতিয়াও পোৱা নাছিলোঁ। মই সঁচাকৈ আজি তেখেতৰ ওচৰত কৃতজ্ঞ আৰু এনেধৰণে বকত চিৰদিন যাতে গণতন্ত্ৰ দিৱসটো পালন হয় তাকে মই কামনা কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিম।